নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ কোটি কোটি লোকৰ বাবে ভাল খবৰ। 400 টকা কমিল ৰন্ধন গেছৰ। নাৰী দিৱসৰ দিনটোত প্ৰতিটো LPGত কমিল 100 টকাকৈ। ৰন্ধন গেছক লৈ কেবিনেটতো গ্ৰহণ কৰা হৈছে বৃহৎ সিদ্ধান্ত। 2025 বৰ্ষৰ 31 মাৰ্চলৈ লাভ কৰিব ৰন্ধন গেছৰ এই ৰাজসাহায্য। 300 টকাকৈ লাভ কৰিব এই ৰাজসাহায্য। অৰ্থাৎ 400 টকা পৰ্যন্ত ৰেহাই লাভ কৰিব ৰন্ধন গেছত। আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ বৃহৎ সকাহ। দেশৰ কোটি কোটি লোকৰ বাবে এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি প্ৰায় 6 লাখ পৰিয়ালক মোদীয়ে দিব চৰকাৰী পকীঘৰ। প্ৰতিটো পকীঘৰত থাকিব কেইবাটাও বিশেষ সুবিধা। সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ, প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ, স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত ব্যক্তিগত শৌচাগাৰ, জল জীৱন মিছনৰ যোগেদি পাব আপোনালোকে খোৱা পানী। 5,55,550টা ঘৰ হিতাধিকাৰীক প্ৰদান কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ ঘৰ প্ৰদান কৰিব হিতাধিকাৰীক। একেদিনাই দেশৰ ভিতৰতে সৰ্বাধিক PMAYৰ অধীনত হিতাধিকাৰীৰ গৃহ প্ৰৱেশ। আজি প্ৰায় 6 লাখ পৰিয়ালক মোদীয়ে দিব চৰকাৰী পকীঘৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইউটিউবৰ ভিডিঅ' বনোৱা সকললৈ ভাল খবৰ। অসমৰ ইউটিউবাৰে লাভ কৰিব চৰকাৰী অনুদান। 100K ছাবস্ক্ৰাইবাৰ থকা সকলে কৰিব পাৰিব আবেদন। DIPIRত পঞ্জীভুক্ত ইউটিউবাৰে লাভ কৰিব অনুদান। আবেদনৰ বাবে আহ্বান DIPIRৰ। 8 মাৰ্চৰ পৰা আৰম্ভ হৈছে আবেদন। 22 মাৰ্চৰ ভিতৰত কৰিব লাগিব আবেদন। অধিক তথ্যৰ বাবে লগইন কৰক dipr.assam.gov.in-ত। ইউটিউবৰ ভিডিঅ' বনোৱা সকলৰ বাবে এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 30 লাখ নিবনুৱাক চাকৰি দিব চৰকাৰে। দেশৰ কোটি কোটি শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ। দেশৰ বিভিন্ন বিভাগত 30 লাখ খালী পদৰ মকৰল কৰিব চৰকাৰে। কংগ্ৰেছৰ চৰকাৰ আহিলেই নিবনুৱাক চাকৰি দিয়াৰ গেৰেণ্টি। দেশবাসীক উদ্দেশ্যে ৰাহুল গান্ধীৰ বৃহৎ ঘোষণা। কংগ্ৰেছৰ ভাৰতী ভৰোচা যোজনাৰ দ্বাৰা এই প্ৰতিশ্ৰুতি। কটকটীয়া নিৰাপত্তাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি। কংগ্ৰেছৰ চৰকাৰ আহিলেই পেপাৰ লিকৰ পৰা মুক্তি আইন আনিব চৰকাৰে। 30 লাখ নিবনুৱাক চাকৰি দিব চৰকাৰে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ব্লু আধাৰ অথবা নীলা আধাৰ বনালেনে? কি এই নীলা আধাৰ আৰু কেনেদৰে কৰিব আবেদন? চৰকাৰী ৰাজসাহায্য আৰু বিভিন্ন কল্যাণমূলক কাৰ্যসূচীৰ বাবে অতি জৰুৰী এই ব্লু আধাৰ। ব্লু আধাৰ শিশুসকলৰ আধাৰ কাৰ্ড। প্ৰতিগৰাকী অভিভাৱকৰ বাবে এটা জৰুৰী খবৰ। আপোনাৰ সন্তানৰ বাবে আজিয়েই বনাওক ব্লু আধাৰ। নৱজাতকৰ বাল আধাৰ কাৰ্ডৰ বাবে শীঘ্ৰেই কৰক আবেদন। বাল আধাৰক ব্লু আধাৰ বুলিও কোৱা হয়। আধাৰ দেশৰ ভিতৰতে হৈছে এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰক সমালোচনা কৰাটো অপৰাধ নহয়। চৰকাৰ বা চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰাটো গুৰুতৰ অপৰাধ নহয়। চৰকাৰৰ কোনো সিদ্ধান্তক সমালোচনা কৰিলে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। চৰকাৰৰ কোনো সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ সাংবিধানিক অধিকাৰ। সমালোচনা কৰাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰে আছে। জম্মু কাশ্মীৰৰ পৰা 370 বাতিল হোৱা দিনটো কলা দিন আখ্যা দিছিল অধ্যাপক জাভেদ আহমেদ হামজাই। IPC 153 অধীনত মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰবক্তাগৰাকীক। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে বাতিল কৰে প্ৰবক্তাজনৰ বিৰুদ্ধে থকা গোচৰ। পাকিস্তানক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা দিয়াটো অপৰাধ নহয়। প্ৰবক্তাগৰাকীয়ে পাকিস্তানকো গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছিল। সৰ্বোচ্চ ন্যায়ালয়ে অৱশেষত খাৰিজ কৰিলে অধ্যাপক হামজাৰ বিৰুদ্ধে থকা গোচৰ।